থকা ক্ৰীড়াপ্ৰেমী ৰাইজ, উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু মোৰ মৰমৰ ভাই বন্ধুসকল, আজি অশেষ আনন্দ লাগিছে যিহেতু এই জাফৰান ক্লাবৰ প্ৰতিষ্ঠা কৰোঁতেই প্ৰথম প্ৰতিষ্ঠা যেতিয়া হৈছিল তেতিয়া মোক সভাপতি পদত নিযুক্ত দিয়া হৈছিল। যে নহওক আজি জাফৰান ক্লাবৰ সদস্যসকলে আজি কেইবাবাৰো ইয়াত এনেকৈ ক্ৰিয়া কৰি আছে, ভাল লাগিছে। আৰু সুদূৰ ভৱিষ্যতেও যাতে আমাৰ ল'ৰাবিলাকে এনেদৰে আমাৰ ক্ৰিয়া কৰি যাব পাৰে তাৰ কাৰণে মই আশা কৰিলোঁ। আৰু অৱশেষত মই সকলো কৰ্মীসকললৈ মোৰ জাকিৰ হুছেইন ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ সেউজ সংঘৰ সম্পাদক আৰু খেলৰ লগত বিশেষকৈ জড়িত থকা আমাৰ নাজিম আলী ডাঙৰীয়া, তেখেতকো মই দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ আলোক, ধন্যবাদ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু আমাৰ জাফৰান ক্লাবৰ সকলো সদস্যকে মই ধন্যবাদ জনাইছোঁ মোক দুই এষাৰ খবৰ দিয়াৰ কাৰণে। এনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিছে ক্ৰিকেটৰ কাৰণে, চায়ে ভাল লাগিছে। ক্ৰিকেট এখন পতাটো বহুত ডাঙৰ কথা, কাৰণ ক্ৰিকেটত এটা বহুত ডাঙৰ ডিচিপ্লিন লাগে আৰু সেই ডিচিপ্লিনখিনি মই দেখা পাইছোঁ। সুন্দৰ আউটফিল্ড, বাউণ্ডেৰী লাইন, প্লাছ লাইটৰ যিখিনি হ'ব লাগে, লাইটৰ সুবিধাটো বহুত ধুনীয়া হৈছে। ডিউজ বল খেলিব পৰা সুবিধাই আছে ইয়াত। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু খেলখন ভালদৰে যে পৰিচালনা কৰে তাৰ কাৰণে মই বেষ্ট উইচেছ দিছোঁ। আশা কৰোঁ ধুনীয়াকৈ এদিনীয়া খেল, তিনিদিনীয়া খেল আৰু চবেই উপভোগ কৰক। সকলো গাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আহি খেল চাওক, পৰিৱেশটো আৰু ভাল হ'ব আৰু এণ্টাৰটেইনমেণ্ট লাগে মানুহক লাইফত। আৰু তেওঁলোকে আমাৰ জাফৰান ক্লাবে এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছে গাঁৱৰ কাৰণে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ জাফৰান ক্লাবৰ সকলো সদস্যকে। আমাৰ নাজিম আলী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তি তথা কৃতি শিক্ষক সকলোৰে এখন চিনাকি মুখ মেয়াজুল আলী ডাঙৰীয়া, তেখেতকো মই এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই আমাৰ কমিটিৰ হবিবুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তি মুবিন হুছেইন ডাঙৰীয়া, তেখেতকো মই এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ কমিটিৰ নৱাজ আহমেদক মই অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাজত উপস্থিত সকলোৰে পৰিচিত আমি চবে আৱলকা বুলিয়ে জানো মহচিন, শ্বহীদ মহচিন আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো মই এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ সকলোৰে জেকিবুদ্দিন, সকলোৱে আমাৰ মইনুল বুলি জানে, তেখেতক মই অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে মই আমাৰ চমু বক্তব্য ৰাখিবৰ বাবে মেয়াজুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যিহেতু ইয়াতে আমাৰ চমু বক্তব্য সামৰণি হ'ব, তেখেতক খেলখনৰ বিষয়ে দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমাটি জাফৰান ক্লাবৰ সৌজন্যত অনুষ্ঠিত কৰা দিবানৈক্য টেনিছ বল প্ৰতিযোগিতাৰ উদ্যোক্তা সমিতিৰ সভাপতি সম্পাদক তথা আজি বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিশিষ্ট সন্মানীয় ব্যক্তিসকল আৰু খেলপ্ৰেমী ৰাইজ, নমাটি জাফৰান ক্লাবে
আজি 14 বৰ্ষৰ 4 বছৰ আমাক এই টেনিছ বল খেলৰ উপভোগ কৰাৰ সুবিধা আমাক দিছে। লগতে স্থানীয় যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলক খেলৰ প্ৰতি যি আগ্ৰহ একাগ্ৰতা বৃদ্ধিৰ কাৰণে মনোবল বৃদ্ধিৰ কাৰণে যি প্ৰয়াস কৰিছে তাক মই এই চেগতে শলাগিছোঁ। যি কি নহওক আমাক বা আমাৰ স্থানীয় ৰাইজক যি এই টেনিছ বল প্ৰতিযোগিতা যোগেদি আমাৰ উঠি অহা প্ৰজন্মক বা উঠি অহা খেলুৱৈসকলক মনোভাৱেৰে খেলখন খেলা আৰু উপভোগ কৰাৰ এটা প্ৰয়াস কৰিছে। আমি নথৈ আনন্দিত আৰু সুখী হৈছোঁ। লগতে এই 3 দিনীয়া কাৰ্যসূচীত যিসকল প্ৰতিযোগীয়ে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমি আশা ৰাখিম যে নিয়ম শৃংখলা অটুট ৰাখে, খেলুৱৈসুলভ মনোভাৱেৰে খেল Rona. এয়া আমাৰ উদ্বোধক মেয়াদুল হুছেইন ডাঙৰীয়াই বেট ধৰিছে। লগতে আমাৰ আৰপি মিশ্ৰা ছাৰে তেখেতক বলিং কৰিছে। এয়া মেয়াদুল হুছেইন ডাঙৰীয়া। Olha, esse cachorro. Esse cachorro tudo é, vai fugir, mano. গানে কইছে এয়া আমাৰ নমাটি ক্ৰিকেট খেলৰ আজি উদ্বোধন অনুষ্ঠান। এয়া আমাৰ মুকলি হ'ল আৰু এতিয়া আমাৰ বৰ্তমান
অনুষ্ঠান শেষ হোৱাৰ লগে লগে খেল হ'ব। তাকে আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিলে ক'ব। এয়া আমাৰ ৰাজ্যৰ বেদদৰি যে